সেই আজি এতিয়া পাছবেলা খাবৰ কাৰণে কি খানা বনালোঁ বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ সম্পূৰ্ণ তেতিয়া গম পাব। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলো লোকে স্বাগতম জনালোঁ। এতিয়া ইয়াক গা পা ধুই উঠি আজি বোলো ইয়াক পুৱা প্ৰাৰ্থনা ভাগি আৰম্ভ কৰোঁ। এয়া এতিয়া প্ৰাৰ্থনা মানে ধূপ চাকি জ্বলাবলৈ লৈছোঁ আৰু প্ৰাৰ্থনা ভাগি গাবলৈ লৈছোঁ। আপোনালোককো বোলো শুনাওঁ। এয়া এতিয়া গাই লওঁ হা। কৃষ্ণ ভগৱান কৃষ্ণ দয়া কৰিবা তুমি চিতবীতি মোৰ পৰ্বত নাৰায়ণ, তুমি নাথ মই নাথ অন্ত চৰণ সতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মোক ভগৱন্ত, তুমি মোৰ অন্তৰ্যামিত জুভিতে ভৈলো আমি, জানি কৃপা কৰা ঋষিকেশ দান্তেতে নতুলিল জিমতে সেৱা তৰৌ, দিয়া মোক সেহি উপদেশ, তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰ আৰ, কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি, দিয়া মোক সেৱা ৰক্ষহাৰ। এতিয়া ভাতকেইটা হৈ গ'ল আৰু প্ৰাৰ্থনা কৰি এটা ভাতকেইটা বনাই ল'লোঁ। এতিয়া ইয়াত ঢেকীয়াখিনি কালিয়ে বাচি থৈছিলোঁ, এয়া ছিঙি থৈছিলোঁ, আজি ধুই পখালি এতিয়া ভাজিবলৈ লৈছোঁ। আলু কাটি ল'লোঁ। এতিয়া আলুটো আগতীয়াকৈ অলপ সময় ভাজি লওঁ, তাৰপিছত আৰু ঢেকীয়াখিনি দিব লাগিব। আৰু জোল কি বনাওঁ দেখাম বাৰু। আৰু এইফালে এতিয়া আলুখিনি হৈছে আৰু অলপ মানে আধা সিজা হৈছে। এতিয়া ইয়াতে ঢেকীয়াখিনি দি দিওঁ। অলপ মানে আলুখিনি তেলত অলপ সময় ভাজি ল'লে ভাল হয়, নহ'লে পাছত মানে কি ঢেকীয়াখিনি সোনকালে সিজি যায় আৰু আলুখিনি সিজিবলৈ বহুত সময় লাগে। এতিয়া ঢেকীয়াখিনি দি দিওঁ। ইফালে জুইত ঢেকীয়া আৰু আলু ভাজি আছোঁ, আৰু এইফালে প্ৰেছাৰ কুকাৰত এতিয়া ঢেকীয়াই কাটি ল'লোঁ আৰু মিহি মিহিকৈ দীঘে পানী আজি ঢেকীয়াই হ'ব। এতিয়া এইকেইডাল কি হ'ল, ঔটেঙাৰ লগত বনাব লাগিব, ঔটেঙা মাছ ঢেকীয়া। আৰু এইফালে এইকেইটা ঔটেঙা অনা হ'ল, বুটলি ঘৰৰ গছৰে বাৰু সৰি আছিলে, আনি এতিয়া এইকেইটা ধুনীয়াকৈ কাটি লওঁ। কাটি আৰু মাছ ঔটেঙা ঢেকীয়া ইয়াৰ সৈতে আৰু জোলকণ বনাই লওঁ হা। হেল্ল' গাইজ, এতিয়া মোৰ ভাত হৈ গ'ল আৰু ৰেডি, এতিয়া খাই লওঁ। এইফালে ঔটেঙা ঢেকীয়া আৰু মাছৰ জোল, এইফালেও হৈছে ঢেকীয়া আলু ভাজি এয়া দীঘে পানী, আৰু এইফালে কালি আছিলে কাচকল, কালি গধূলি খোৱাৰ লগত আৰু কাচকল আলু ভাজি অকণমান, আৰু এইফালে হৈছে মাছ এজনী, এই ফ্ৰাই মাছ, আৰু এইফালে জলকীয়া। ইয়াৰ সৈতে আৰু ৰাতিপুৱা ভাত এসাঁজ খাই লওঁ, আকৌ পাছবেলাটো আছেই আৰু পাছবেলা কি খাম দেখাম বাৰু হা। এতিয়া প্ৰথমতে এইখিনি খাই লওঁ। হেল্ল' গাইজ, ইয়াত আজি হৈছে বৃহস্পতিবাৰ। এয়া বজাৰৰ পৰা বজাৰ কৰি আনিলোঁ দুটামান। এয়া এইটো দেখি যিটো হৈছে কোমোৰা, এইটো ইয়াৰ দাম হৈছে 50 টকা। 50 টকা ল'লে এইটো চব্জি যিহে দাম হৈছে আৰু দাম ল'বই। আৰু এইফালে আনিলোঁ এয়া তিতাকেৰেলা আনিলোঁ, পটল আনিলোঁ, টেঙা, এইফালে মোৱান আদা, কাচকল, এয়া গোটেইখিনি আনিলোঁ। কাচকল 5টা দিলে 20 টকা ল'লে, টেঙা 10 টকা 3টা, ইয়াৰ ডাঙৰ ডাঙৰ টেঙা। আৰু এইফালে তিতাকেৰেলা 60 টকা কেজি, পটলো 60 টকা কেজি। এইকেইটাই আৰু আজি বজাৰ কৰি আনিলোঁ। এতিয়া আৰু পাছবেলা খাবৰ কাৰণে বনাওঁ, ইয়াৰ কিবা চব্জি এটা কাটি লওঁ আৰু সেয়া এতিয়া ভাজিকণ বনাবৰ কাৰণে এইফালে ইয়াত তিতাকেৰেলাকে লৈছোঁ, আৰু তিতাকেৰেলাকেইটাকে কাটি লওঁ, কাটি মেলি আৰু ইয়াকে ভাজিকণ বনাওঁ। আৰু এইফালে এতিয়া কেৰেলাখিনি ভাজি আছোঁ, আৰু ইয়াৰ অলপ সময় লাগিব আৰু ভাজিবৰ কাৰণে অলপ বস্তুটো শুকাব লাগিব, তেতিয়া খাই ভাল লাগিব বেছি। এতিয়া বনাই লওঁ, আৰু কি বনাম দেখাম বাৰু। এয়া এইফালে এতিয়া কাটি ল'লোঁ পিঁয়াজ, এইফালে আদা আৰু ৰচুনো গুচাই থৈছোঁ বাৰু। এতিয়া এইখিনি বনাম কিবা এটাৰ লগত, কি লগত বনাওঁ বাৰু চাই থাকক আগলৈ ভিডিঅ'টো, তেতিয়া গম পাব হা।
পিচখিনি দেখাইছিলোঁ যে পিঁয়াজখিনিৰ লগত বনাবৰ কাৰণে এয়া মাংস অনা হ'ল এয়া বইল কৰি ল'লোঁ আৰু বইল কৰি সৰু সৰুকৈ কাটি ল'লোঁ কাটি লৈ এতিয়া পিঁয়াজৰ সৈতে আৰু মানে ড্ৰাই ফ্ৰাই বনাওঁ এতিয়া এতিয়া এইফালে কেৰাহী তেল দি আৰু পিঁয়াজখিনি দি লৈছোঁ দি লৈ আৰু মাংসখিনি দি লৈ দি দিম নিমখ হালধি মছলা তাৰপিছতহে আৰু মাংসখিনি দি দিম হা আদা ৰচুন পিচি থৈছোঁ বাৰু আদা ৰচুন পাছত দিম ধুনীয়াকৈ এতিয়া এইফালে মোৰ মাংস সিজিছে গৈ লাহে লাহে ইয়াৰ পিঁয়াজখিনি সৰহকৈ দিলোঁ যে ইয়াৰ দেখিবলৈ ধুনীয়া লাগিছে অকণমান পাছতে আৰু হৈ যাব অলপ সময় আৰু গেছৰ ওপৰত থাকক তাৰপিছত আৰু থৈ দিম বইল কৰা যিহেতু সেই গতিকে আৰু বেছি সময় নালাগে ভাজিতে আদা ৰচুনখিনি অকণমান সিজিলেই হ'ল পাহৰি যাব খাব পৰা হেল্ল' গাইজ এয়া পাছবেলা ভিডিঅ' কৰাৰ পিছত আকৌ কৰিবলৈ নহ'ল আৰু গধূলি মানে আৰু অকণমান ভাগৰ লগা নিচিনা লাগিলে সেই গতিকে আৰু কৰিবলৈ নহ'ল এতিয়া খাই বৈ উঠিয়ে একেবাৰে কৰিছোঁ আৰু ভাতটো খাই বৈ উঠি এতিয়া এয়া বহিছোঁ অকণমান সময় বহি গ'লে এতিয়া সময় গ'লে মই এয়া ভাবি আহিলে টোপনি আগজাননী দিলেই টোপনি ধৰিছে বুলি তাৰপিছত এতিয়া আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু লাষ্টত একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা আকৌ লগ পোৱা আশাৰে আৰু নেক্সট ব্লগত আজিলৈ গুড নাইট